নমস্কাৰ ভিউৱাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই আনিতি নতুন ভিডিঅ'লৈ নিশ্চয় আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু নিশ্চয় থাম্বনেইলখন দেখি আপোনালোকে আজি গম পাইছে আৰু কি ভিডিঅ' হ'ব গৈ আছে বহুত হেপ্পী আৰু বহুত এক্সাইটেড মানে শ্বকিং আৰু বহুতে শ্বকিং হৈছে দেই নিউজটো পাই পেলাই আৰু নতুন মানে ফেমিলি মেম্বাৰ মানে আহিবলৈ পূৰা সাজু হৈছে আমাৰ ঘৰলৈ আৰু সঁচাকৈ সকলো মানে হেপ্পী আৰু সকলো মানে এক্সাইটেড হৈ আছে সেই দিনটোৰ কাৰণে আৰু ময়ো বহুত বেছি এক্সাইটেড আৰু অলপমান বেছি নহয় অলপমান মানে বেয়াও লাগিছে কাৰণ এইবেলি মানে প্ৰগ্ৰাম যিহেতু কৰিব নাপাম ন মই আৰু সেইটো গ্ৰুপটো থাকিব দেই আমাৰ গ্ৰুপটো থাকিব আপোনালোকে ছাপোৰ্ট কৰিব আশা কৰিছোঁ আৰু সিহঁতে চাওঁচোন এইবাৰ কেনেকৈ কি কৰে আৰু এইটো মাহৰ পৰা ষ্টাৰ্ট কৰি দিবা কৈছোঁ মানে মই ৰিহাৰ্চেল আৰু ময়ো থাকিম আৰু সিহঁতে একেলাই কৰিব নোৱাৰিব ময়ো অলপ হেল্প কৰি দিম আৰু যাই আৰু ভালে হওক আৰু যি হয় আশা কৰিছোঁ সকলো আশীৰ্বাদ কৰিব আৰু গ্ৰুপটোকো আশীৰ্বাদ কৰিব যাতে ভালে থাকে গ্ৰুপটো ভালে একতা হৈ থাকে আৰু ইটো মাহৰ পৰা ষ্টাৰ্ট কৰি দিম আৰু ৰিহাৰ্চেলত আৰু ছোৱালীকেইটা কি কৰে কি নকৰে অলপ মানে ভয়ো লাগি আছে ন কাৰণ এইবাৰ মানে সিহঁতে যিহেতু চব মানে চম্ভালিব লাগিব এইটো মানে খবৰটো দিম বুলি ভাবি থাকোঁতে মানে আমাৰ পেহা মানে ডেথ হ'ল আৰু পেহা ডেথ হোৱাৰ মানে 2 দিনমান পিছতে মানে যেতিয়া দিম বুলি ভাবিলোঁ আৰু তেতিয়া মানে আৰু জুবিনদাৰ ডেথ হ'ল আৰু এতিয়ালৈকে জুবিনদাৰ ন্যায়টো পোৱাই নাই যিহেতু তো সেনেকৈ মানে এইবিলাক আৰু খবৰ দিব মানে ইচ্ছা নাছিলে আজি দি দিলোঁ ইমান দিন আৰু আপোনালোকে যিহেতু মোৰ ফেমিলি মেম্বাৰ হয় আপোনালোকে জনাটো উচিত আৰু সেইকাৰণে আজি ভিডিঅ'টো বনাই দিলোঁ আৰু ঘৰৰ মানুহ চবেই হেপ্পী হৈ আছে আৰু ময়ো হেপ্পী দিহিকেইটা স্কুলত পঠাই দিলোঁ ধুনীয়াকৈ আৰু এতিয়া ধুনীয়াকৈ ভাত আঞ্জা বনাই আছোঁ আৰু ছোৱালীকেইটা কি কৰে কি নকৰে আৰু মানে এতিয়া গান চিলেক্ট কৰিব দিছোঁ সিহঁতক কি কৰে এইবাৰ বোলো তাতে নিজৰ ইচ্ছামতে গান চিলেক্ট কৰি নাচিবি আৰু সিহঁতে কি কৰে কি নকৰে আপোনালোকক ভিডিঅ' বনাই নিশ্চয় দেখাম আৰু এতিয়া ধুনীয়াকৈ মই আঞ্জা ভাত বনাই আছোঁ আৰু আপোনালোকে চাই থাকক আজিৰ ভিডিঅ'টো আহিলোঁ আঞ্জা ভাতখিনি চাবৰ কাৰণে আৰু পানী বহাই দিছে আজি মানে খাৰ আঞ্জা দি ছজনা পাতৰ খাৰ আৰু এইটো হৈছে মানে সৰু মাছ আৰু মূলা পাত তো পাচলি এতিয়া মানে সেউজীয়া শাক পাচলি বেছিকৈ খাব লাগে কিন্তু মই খাব নোৱাৰোঁ মই এতিয়া খাব পৰা হোৱা নাই মানে যি মানে বস্তু মানে মাছ চাছ এইবিলাক একদম মানে খাব পৰা হোৱা নাই কাৰণ জানে প্ৰেগনেঞ্চি থকাৰ সময়ত মানে কি হয় কি নহয় প্ৰেগনেঞ্চি থাকিলে মানে বেছিকৈ মানে বমি এনেকুৱা গন্ধ মানে শুহিব নোৱাৰে আৰু মানে তাৰ কাৰণে মানে আঞ্জা ভাত খোৱাটো অলপমান প্ৰব্লেম হয় মইতো মানে কিমান ভাত খাইছোঁ অকল তাকো পানী ভিজে ভাত অকল নিমখ আৰু ভাত সুন্দা ভাত খাই আছোঁ আৰু একদমেই মানে আঞ্জা খাব মানে ইচ্ছা নাযায় ন আজি মানে খাৰ আঞ্জা খাব মন গৈছে দেই মোৰ অকণমান মানে ছজনা পাতৰ খাৰ নাজানো খাব পাৰিম নে নোৱাৰিম কিন্তু খাবৰ মানে বিৰাট ইচ্ছা তো আজি তাৰ কাৰণে মানে খাৰ আঞ্জাটো বনাই দিলোঁ আৰু চাওচোন পাৰোঁ নে নোৱাৰোঁ খাবৰ কাৰণে আৰু মাছটোতো নাখাম মই আলু উহাই দিম পিটিকা কৰি তেনেকৈ খাম বুলি ভাবিছোঁ মই মানে যাম আজি মাহঁতৰ ঘৰত অলপ মানে কাম আছে সেইখিনি কামখিনি মানে কৰি আহিব লাগিব আৰু ঘৰত যাই দেখাই আছোঁ কি কাম আছে কমেও 1 কিলোমান হ'ব মই মানে ডিমা ল'বৰ কাৰণে দোকানত মানে যাব ওলাইছিলোঁ ওলাওঁতে মানে তাতে মানে সেইখিনিতে মানে দেখা পালোঁ জলকীয়া কেইটামান পুকি থকা জলকীয়া মানে চিন্তা কৰিছোঁ তেতিয়া মানে একো নাই যেতিয়া মানে মই আহিব ওলাইছোঁ দৰ্জাৰ মুখতে মানে ভগৱান মই মানে জ্বালা আৰু মই ইটান লৈ অহাই নাই তাতে পুৰি থাকিল জ্বালা মই দেখা পাইছোঁ চিধাই মাটিত বাগৰি পৰিছোঁ এনেকুৱা ভয় লাগিছে এতিয়া মানে গাঁৱটো কুপি আছে মানে কালিও ওলাইছিল শিখৰ সাপ আজিও ওলাইছে মানে ইমান মানে সাপ হৈছে মানে কি ক'ম আৰু আমাৰ হৈছে বাৰীখন সৰু কিন্তু সাপৰ মানে ইমানেই মানে বাহাদুৰি হৈছে কি ক'ম আৰু কালিয়ে ওলাইছে টোটেল 3 ঘৰ শিখৰ এঘৰ আৰু ওলাইছে এঘৰ পাকঘৰত মানে সোমাইছে এঘৰ আৰু মানে ইটো পাকঘৰ ইটো এটা এঘৰ সোমাইছে বিৰাট সাপ আজিও মানে ওলাইছে শিখৰে সাপ ইমান মানে ডাঙৰ ভগৱান কি ক'ম আৰু কমেও 1.5 মিটাৰমান হ'ব দীঘল আৰু 1 কিলোমান হ'ব ওজন এনেকুৱা লাগিছে মানে আহিব ওলাইছোঁ দৰ্জাৰ মুখতে ঠিক কৰি আছে কি ক'ম আৰু মানে ধুনীয়াকৈ মানে এতিয়া আলুই ডিমাই উহাই দিলোঁ আৰু এতিয়া মানে সাপৰ তেনেকৈ আছে আৰু থাকিব কমেও 2 ঘণ্টামান থাকিব আৰু কইনাৰ প্ৰেগনেঞ্চি থকা মানুহক দেখা পালি সাপবিলাক যাব নাজানে তেনেকৈ আছে যেতিয়া মানে দেহি গৰ্ভত আছিল তেতিয়া মানে কি হ'ল মোৰ মানে বেলাভাতি টাইমত ফুৰিব গৈছিলোঁ তেতিয়া দেহি কমেও 6-7 মাহ এনেকুৱা চলি আছিল দেহি আৰু তেনেকৈ মানে মই মানে পুখুৰী পাৰত থিয় দি আছিলোঁ কাৰণ হাজবেণ্ডে মাছ মাৰি আছিল আৰু তেনেকৈ থাকোঁতে মানে মোৰ মানে ভৰিৰ ওচৰতে ফিটি সাপ আছিল এঘৰ মইতো দেখা নাই মই য'ত আছোঁ তাৰ
অলপমান তল পুখুৰী যিহেতু মানে পাৰ সেই তাতে আছে মানে মোৰ পুখুৰীৰ পাৰৰ ওপৰত আছে পুখুৰী পাৰৰ সেই তলত আছে তেনেকৈ মানে মোকে চাই আছে যাব জানা নাই তেনেকৈ ইঘৰ সাপো যিহেতু মোক দেখা পাল এতিয়া তেনেকৈ আছে লৰচৰে হোৱা নাই অলপ না বুজি পাইছেনে যেনেকৈ দেখিছে তেনেকৈ আছে এতিয়া কোনো 2 ঘণ্টামানৰ পিছত যদি আপোনালোকক দেখা দিয়ে তেনেকৈ থাকিব আৰু এইটো হয় প্ৰমাণ ক'ব পাৰোঁ আৰু হেৰি সাপ আহিলেতো গমটো এনেই নাপাওঁ দেচোন যিহেতু মানে বেং ধৰে তেতিয়া মানে গম পাম মই আৰু বেং কান্দাৰ লগে লগে মই চাম এইটো মোৰ কিবা অভ্যাস ভাল অভ্যাস বুলি ক'ম মই কাৰণ দেহি যিটো থাকে সেইকাৰণে বেছি ভয় লাগে ন যদি খেলি থাকোঁতে যায় এইটো বুজি নাপায় কি বস্তু এইবিলাক সেনেকুৱা নিচিনা আৰু ত' তেনেকুৱা মানে বেং যদি কান্দা শুনা পাম মই যাম যাই পেলাই মই তাক পাজাৰ কৰি দিয়ে সেনেকুৱা কৰোঁ আৰু এতিয়া মানে সাপটো যদি আপোনালোকক দেখাইটো আছে চব বলকচোন এতিয়া দেখাওঁ দিয়া আপোনালোকক আহিছোঁ সেই পানৰ কৰি চালি ভালকৈ দেখা নাপায় পানত সম্পূৰ্ণভাৱে দেখা পায় চাব পাৰে অলপো মানে লৰচৰে হোৱা নাই যেনেকৈ আছিল তেনেকৈ আছে দেখা পাইছে না নাজানো আৰু মোবাইলটোত ফ'কাছ কৰাটো ইমান সহজ নহয় দেই মানে বেছি ডাঙৰ দেখা পাইছে না নাই ৰ'দো দি আছে ন তেনেকৈ ভালকৈ ধৰিব নোৱাৰোঁ ইমান দীঘল আৰু কি ক'ম এইকেইডাল হ'ল জ্বালা গাছ আৰু এইডাল মই জ্বালা ছিঙিব যাইছিল সেইখিনিতে আছে চাই ভণ্টি টেঙা গছৰ ভণ্টি চা অঁ ভণ্টি চাচোন চা খাবা টেংকি চা ভণ্টি চা ভণ্টি ভণ্টি উঠি পেলাই চা ভণ্টি নাযাবি ভণ্টি চা ভণ্টি চা এইপানেও হৈ গ'ল পুৰা আবু দেখা পাই চখ এতিয়া দেখাই পুৰা চখ হৈছে ইমান ডাঙৰ সাপ আৰু কেমেৰাত সৰু দেখা পায় কিন্তু ৰিয়েলত বহুত ডাঙৰ দেখাইছে এতিয়াতো ভাত খাওঁ থাকক তেনেকৈ থাকক একো নকৰোঁ দে আমি যে সাপ চাপ নামাৰোঁ বহুত মানে সাপ আহে আৰু ওলাই কিন্তু আমি সাপ চাপ নামাৰোঁ আৰু মাৰিব নালাগে আৰু তেতিয়া ভাত চাত খাওঁ আৰু যাওঁগৈ দেৰিকৈ লগত যাব হ'ব আৰু 12টামান বজাত যাব আৰু এতিয়া বাজিলে 10টা আৰু 2 ঘণ্টামান আছে আৰু লোৱা যাব দিম আৰু সেইপানে মোৰ আলু ডিমা চেলোৱা হৈ গ'ল ৰেডি এটা মানে দেহিৰ কাৰণে থ'ম আৰু এটা মই খাম আৰু দেহি মানে ভাত খুৱাই না নোখোৱাই এইটো মানে যে ৰান্ধনি তেওঁ ঠিক নাই মানে ভাত খুৱাই না নোখোৱাই চ' কালিও নোখোৱাল আজিও খুৱাই না নোখোৱাই নাজানো ৰান্ধনিকেইটা মানে হস্পিটেলত আছে মানে তাৰ আৰু সেনেকুৱা কিবা বাচ্ছা জন্ম পাইছে সিহঁতৰো ঘৰত চ' তেনেকৈ মানে হস্পিটেলত যাব লগা হৈ আছে সেইকাৰণে মানে এইকেইদিন ভাত চাত খোৱা নাই চ' সেইকাৰণে মানে দেহিৰ কাৰণে থৈ দিছোঁ ভাত যদি নাখাই চ' আহি পেলাই খাব যদি খাই তো থাকিব তেনেকৈ চ' তেনেকৈ থৈ দিম আৰু এতিয়া ফটাফট ভাত খাওঁ আৰু যাওঁগৈ মা ফোন কৰিলে এতিয়া নহ'লে কৈছে যাবলৈ গাইছ এয়া কামকে কৰিব আহিছোঁ কাপোৰ চলা কাম আজি এতিয়া লোকেল হয় ধুনীয়াকৈ ভাজত লাগি দিলোঁ যিহেতু কাম কৰাল নাই এতিয়া পূৰা লোকেল চাই দি ভাত খোৱাব আৰু মানে ইয়াতে আৰু পূৰা মায়ে কাটি দি মই ৰান্ধি আছোঁ বহুত বেছি ভাগৰ লাগিল আৰু এইপিনে ধুনীয়াকৈ পানী দি দিলোঁ আৰু খাৰে কথা গা পা ধুই ল'লোঁ আৰু মানে হৈ গ'ল খাই মেলি এতিয়া নুমাওঁ আৰু ভাত খাওঁ আৰু যাওঁগৈ কেইটামান চ' এতিয়া ফাইনেলি আহি পালোঁ ঘৰ তাতে ভিডিঅ' বেছি নবনালোঁ কাৰণ সকলো মানে কণ্ডিশ্যনটো ভাল কণ্ডিশ্যনত নাছিল চবৰে মানে একদম মানে খাৰাপ কণ্ডিশ্যনত আছিল চ' সেনেকৈ ভিডিঅ' তাহাঁতক নুঠালোঁ ভিডিঅ'ত আৰু আহিছিলে মানে সকলো ধুনীয়াকৈ আৰু সিহঁতে মানে এতিয়া মানে খাব আৰু অলপ কিবা কিবি ভাত চাত খাই যাব বোলে আৰু মই পূৰা আগে ভাত চাত মই খাই আৰু গুচি আহিলোঁ জল্দি চ' আশীৰ্বাদ কৰিব ভালে ভালে যাতে আমাৰ নতুন ফেমিলি মেম্বাৰটো আহে চ' আশীৰ্বাদ কৰিব সকলোৱে অ' মাই গড মই যে এনেকুৱা এটা আৰু ভিডিঅ' বনাব পাম মই ভবাই নাছিলোঁ মানে চ' ফাইনেলি আৰু মানে মা হ'ব ওলাইছোঁ গাইজ অ' মাই গড চ' ভালে ভালে আহক জল্দি আমাৰ নতুন ফেমিলি মেম্বাৰটো আৰু ধুনীয়াকৈ সকলো ছাপোৰ্ট কৰিব সকলো সকলোৱে আশীৰ্বাদ কৰিব যাতে আৰু আমাৰ আহিব লগা সন্তানটো কি হয় কি নহয় তো যিয়ে নহওক চ' ভালে ভালে আহক আৰু এইটো কামনা কৰিছোঁ আৰু চ'